হেল্ল' গাইজ, আজি বতৰ কেনেকুৱা গৰম পৰিছে। গৰমত থাকিব নোৱাৰি আজি মই বাৰীৰ আম পাৰিলোঁ। আম পাৰি জুচ বনালোঁ। এয়া 3টা আম পাৰি ল'লোঁ। পাৰি লৈ সুন্দৰভাৱে মই ধুই এখন প্লেটত আমকেইটা ল'লোঁ আৰু লৈ আমৰ বাকলিখিনি গুচাই ল'লোঁ। 3টা আমৰ বাকলিখিনি সুন্দৰভাৱে মই গুচাম আৰু আমৰ বাকলিখিনি গুচোৱাৰ পিছত সুন্দৰভাৱে গুচাই ল'ম। গুচোৱাৰ পিছত এটা মিক্সাৰ গ্ৰাইণ্ডাৰত চকলে কাটিম। এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মই চকলে কাটি দিম, কাৰণ জুচখিনি ঘৰত বনায়ো ভাল লাগে, খায়ো ভাল লাগে। গৰমত চকলে কাটিম। এয়া মই আমখিনি চকলে কাটি দিছোঁ। গুটিটো দিয়া নাই বাৰু, গোটেই আমবোৰ দিছোঁ। চকলে মই আমখিনি কাটি মানে মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ ল'লোঁ। চাওকচোন কি সুন্দৰ দেখিছে দেখিবলৈ। তাৰপিছতে মই ইয়াত দিম সোৱাদ অনুযায়ী চেনি। নাই বুলি ক'লেও মই 7-8 চামুচমান চেনি দিছোঁ, আৰু সৰু চামুচখন সেইকাৰণে মই বেছিকৈ দিছোঁ, কাৰণ আমৰ মিঠা আৰু টেঙাৰ ওপৰত নিৰ্ভৰ কৰিব। যিহেতু মোৰ আমকেইটা খুব টেঙাৰ বাবে মই চেনিৰ পৰিমাণটো বেছিকৈ দিছোঁ 3টা আমত। আৰু লগতে মই পদিনা পাত 4-5টামান আগ দি দিছোঁ। ইয়াত খুব বেছি দিয়া নাই, 4-5টামান আগ দি দিছোঁ। আগ দি মিক্সাৰ গ্ৰাইণ্ডাৰত মই বস্তুখিনি ধুনীয়াকৈ গ্ৰেইণ্ড কৰি লৈছোঁ, পেষ্টটো কৰি লৈছোঁ। আৰু চাওকচোন এয়া কিমান ধুনীয়া সুন্দৰ হৈছে পেষ্টটো। আৰু পেষ্টটো সুন্দৰভাৱে মই এটা চিচা জাৰত মই গোটেইখিনি ট্ৰান্সফাৰ কৰি লৈছোঁ। আৰু ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম ফ্ৰিজৰ পানী, কাৰণ মোৰ আইচ নাই, সেইকাৰণে ফ্ৰিজত থোৱা পানীকে ব্যৱহাৰ কৰিছোঁ। আৰু পানীৰ পৰিমাণটো আপোনালোকে আমৰ জুচটোৰ ওপৰত নিৰ্ভৰ কৰি দিব, কাৰণ যাতে পানী পনীয়া নালাগে খাবলৈ। আৰু মই সেই অনুযায়ী মানে পানীখিনি ব্যৱহাৰ কৰিছোঁ। আৰু লগত দিছোঁ এয়া মই ক'লা নিমখ দি দিছোঁ অলপ, কাৰণ চেনিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত আগতে দিলোঁ। এয়া ক'লা নিমখ দি দিছোঁ অলপ। আৰু লগত দিম চাট মছলা অলপো দি দিছোঁ মই। খাবলৈ ইমান টেষ্টি হৈছে। বজাৰৰ যিটো আৰ্টিফিচিয়েল তাতকৈ খুব সুন্দৰ খাবলৈ, নেচাৰেল হয়। খাব, ল'ৰা ছোৱালীকো খুৱাব, নিজেও খাব। ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব, আৰু কোনো মানে স্বাস্থ্যৰ কাৰণেও ভাল। বজাৰৰ মানে এইটো যিটো ঔষধ জাতীয় জুচ কিনি খোৱাতকৈ খুব উন্নত আৰু খুব ভাল। বনায়ো ভাল লাগে, খায়ো ভাল লাগে গৰমত। যিহেতু আপোনালোকে হয়তো কোনোবাই পাহৰিব পাৰে, আপোনালোকক মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক সোঁৱৰাই দিছোঁ। বনাই খাব, খুব ভাল লাগে, টেষ্টি হয়, দেখিবলৈ খুব সুন্দৰ লাগে। বজাৰৰ জুচতকৈ বেছি ভাল লাগে দেখিবলৈ। আৰু মই খালোঁ, লগতে মই ঘৰৰ সকলোকে খোৱালোঁ। মোৰ ভতিজীয়ে খুব খাই ভাল পালে। চাওকচোন কি সুন্দৰ হৈছে। আৰু এনেকুৱা এগিলাচ যদি আপুনি ৰেষ্টুৰেণ্টত কিনি খাবলৈ যায়, নাই বুলি ক'লে 100 বা